নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ঠাণ্ডা দিনত আমি স্কিনখনৰ যত্ন অলপমান বেছিকৈ ল'বলগীয়া হয় আৰু এই সময়ত সকলোৰে ঘৰতে থকা চিনাকি বস্তুবিধৰ নামেই হৈছে গ্লিচাৰিন। ঠাণ্ডা দিনত আমি যিবিলাক ক্ৰীম, ময়শ্চাৰাইজাৰ বা চাবোন ব্যৱহাৰ কৰোঁ প্ৰায়বিলাকতে কিন্তু গ্লিচাৰিন থাকে। ঘৰতে যদি কম খৰচতে এখন ধুনীয়া স্কিনৰ গৰাকী হ'ব খোজে তেন্তে আজিৰ ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টোত গ্লিচাৰিন কেনেকৈ ক্লিনজাৰ, টোনাৰ, ময়শ্চাৰাইজাৰ আদি বিভিন্ন উপায়েৰে আমি স্কিনত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কিছুমান সহজ ঘৰুৱা দিহা শ্বেয়াৰ কৰিম, যিবোৰ মই নিজেও ব্যৱহাৰ কৰি থাকোঁ। প্ৰথমতে জানো আহক, ঠাণ্ডা দিনত গ্লিচাৰিন আমাৰ স্কিনৰ কাৰণে কিয় আৰু কিমান উপকাৰী। ঠাণ্ডা দিনত গ্লিচাৰিনে আমাৰ স্কিনখন নেচাৰেলি হাইড্ৰেট কৰে, অৰ্থাৎ স্কিনৰ আৰ্দ্ৰতাটো ধৰি ৰাখে। যিহেতু ঠাণ্ডা দিনত বতৰ শুকান হৈ পৰে, সেইকাৰণে আমাৰ স্কিনৰ ময়শ্চাৰটো লছ হৈ স্কিনখন শুকান হৈ পৰাৰ সম্ভাৱনা থাকে বা প্ৰায়ে এনেকুৱা সমস্যাত হৈ থাকে। কিন্তু যি মানুহে এই সময়ত গ্লিচাৰিন ব্যৱহাৰ কৰে তেওঁলোকৰ স্কিনৰ শুকান ভাৱটো সহজতে নাইকিয়া হয়। গ্লিচাৰিনৰ ২ নম্বৰ গুণটো হৈছে যে ই আমাৰ স্কিনখনৰ কাৰণে নেচাৰেল বেৰিয়াৰ হিচাপে কাম কৰে, অৰ্থাৎ এনভাইৰনমেণ্ট বা পাৰিপাৰ্শ্বিকৰ যিবোৰ ফেক্টৰ বা কাৰকৰ কাৰণে স্কিনখন বেয়া হোৱাৰ সম্ভাৱনা থাকে, সেই ফেক্টৰ বা কাৰকৰ প্ৰভাৱৰ পৰা স্কিনখনক নেচাৰেলি প্ৰটেকশ্যন বা সুৰক্ষা দিয়ে। গ্লিচাৰিনে আমাৰ স্কিনখন স্মুথ আৰু ছফ্ট কৰে, অৰ্থাৎ স্কিনখন মিহি আৰু নিমজ কৰে, কোমল কৰে। গ্লিচাৰিনে মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে, অৰ্থাৎ ই ফাইন লাইনছ, ৰিংকলছ, ড্ৰাইনেছ এনেকুৱা ধৰণৰ বয়সৰ চাপ পৰা লক্ষণবিলাকো কমাই ৰাখে আৰু একনি, পিম্পলছ আদিৰ দৰে সমস্যাৰ পৰাও আমাৰ স্কিনখনক নেচাৰেলি বচাই ৰাখে। ফেচ ৱাছ, ক্লিনজাৰ বা চাবোনৰ সলনি যদি গ্লিচাৰিন ব্যৱহাৰ কৰিব খুজিছে তেন্তে এটা সহজ ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে ৩ চামুচমান কেঁচা গাখীৰ বা প্লেইন গাখীৰ লওক, তাতে ৩ টোপাল বা ৪ টোপাল গ্লিচাৰিন মিহলাই লওক আৰু মিশ্ৰণটো কপাহৰ সহায়ত মুখত লগাই দিয়ক আৰু শুকোৱাৰ পিছত আকৌ এবাৰ লগাব। এনেকৈ ৩-৪বাৰমান কৰাৰ পিছত মুখখন লাহে লাহে কপাহেৰে ঘঁহি দিব। দেখিব যে মুখত থকা লেতেৰা পদাৰ্থ বা নোমৰ গুৰিত থকা লেতেৰা পদাৰ্থবিলাক ওলাই আহিছে আৰু শুকোৱাৰ পিছত পৰিষ্কাৰ পানীয়ে মুখখন ধুই পেলাব বা আধা ঘণ্টামান ৰখাৰ পিছত মুখখন ধুই পেলাব পাৰে, তেতিয়া মুখখন ধুনীয়াকৈ পৰিষ্কাৰ হৈ যাব। তাৰপিছত আপুনি টোনাৰ বা ময়শ্চাৰাইজাৰ বা ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে গ্লিচাৰিন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। কিছুমান মানুহে ক্লিনজাৰ বা ফেচ ৱাছ ব্যৱহাৰ কৰাৰ পিছত ডেইলি টোনাৰ ব্যৱহাৰ কৰে, কিন্তু শীতকালত বা উইণ্টাৰ ছিজনত মুখত কি টোনাৰ ব্যৱহাৰ কৰিব সেইটো লৈ হয়তো বহুতেই বিবুধিত পৰে। আটাইতকৈ ভাল উপায়টো হৈছে যে আপোনালোকে এই সময়ত গ্লিচাৰিন টোনাৰ হিচাপে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। তাৰ কাৰণে গোলাপ জলৰ লগত গ্লিচাৰিন মিহলাই টোনাৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰক। এটা বটলত অলপমান গোলাপ জল লওক, তাতে কেইটোপালমান গ্লিচাৰিন মিহলাই লওক, ভালদৰে জোকাৰি লওক আৰু স্প্ৰে বটলটোৰ সহায়ত মুখত লাহে লাহে স্প্ৰে কৰি দিব। তেতিয়া আপোনালোকৰ স্কিনখন ধুনীয়াকৈ টনিং হৈ যাব। যদি এনেকৈ ব্যৱহাৰ কৰিব বেয়া পায় তেন্তে কপাহৰ সহায়তো মুখত লাহে লাহে লগাই দিব পাৰে। তেনেকৈ ব্যৱহাৰ কৰিলেও আপোনালোকে খুব সুন্দৰ ৰিজাল্ট পাব। আৰু টোনাৰ ব্যৱহাৰ কৰাৰ পিছত সদায় এটা ক্ৰীম বা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। শীতকালত গ্লিচাৰিন কেনেকৈ ময়শ্চাৰাইজাৰ বা ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰি এই কথাটো বহুতেই জানিব খোজে। আপোনাৰ স্কিনখন যদি তেলীয়া বা অইলি হয় তেন্তে আপুনি পানী বা গোলাপ জলৰ লগত গ্লিচাৰিন মিহলাই ময়শ্চাৰাইজাৰ বা ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ স্কিনখন যদি ড্ৰাই বা শুকান হয় তেন্তে আপুনি নাৰিকল তেলৰ লগত গ্লিচাৰিন মিহলাই ক্ৰীম বা ময়শ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বা আপোনাৰ স্কিনত যদি এল'ভেৰাই শ্বুট কৰে বা মানে তেন্তে এল'ভেৰা, নাৰিকল তেল আৰু গ্লিচাৰিন মিহলাই এটা ক্ৰীম প্ৰস্তুত কৰি ময়শ্চাৰাইজাৰ বা ক্ৰীম হিচাপে এই সময়ত ব্যৱহাৰ কৰিব পাৰে। আৰু এই সকলোকেইটা কথা যদি আপুনি মানিব নোখোজে বা এইকেইটা বস্তুৱে যদি আপোনাক নেমানে তেন্তে আপুনি ঘঁহি থকা ক্ৰীম বা ময়শ্চাৰাইজাৰটোৰ লগত অলপমান গ্লিচাৰিন মিহলাই লওক আৰু সেইটো ঠাণ্ডা দিনত ব্যৱহাৰ কৰিবলৈ লওক, নিশ্চয় সুফল পাব। নাইট ক্ৰীম হিচাপে গ্লিচাৰিন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। বিভিন্নজনে হয়তো বিভিন্ন উপায়েৰে গ্লিচাৰিন নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰে। মই যিটো উপায়েৰে নাইট ক্ৰীম হিচাপে গ্লিচাৰিন ব্যৱহাৰ কৰোঁ তাৰ কাৰণে প্ৰয়োজন হ'ব নাৰিকল তেল, এল'ভেৰা জেল, ভিটামিন ই কেপচুল আৰু গ্লিচাৰিন। আপোনালোকৰ স্কিন টাইপ অনুসৰি আপোনালোকে প্ৰতিবিধ সামগ্ৰীৰ যিটো পৰিমাণ সেইটো নিজেই নিৰ্ধাৰণ কৰি ল'ব। অৰ্থাৎ কাৰোবাৰ স্কিনখন যদি বেছি ড্ৰাই হয় তেন্তে নাৰিকল তেলৰ পৰিমাণ বেছি হ'ব আৰু যদি কাৰোবাৰ স্কিনখন বেছি
অইলি হয় তেন্তে নাৰিকল তেলৰ পৰিমাণটো কমাই দিব লাগিব। এনেকৈ আপোনালোকে এটা মিশ্ৰণ প্ৰস্তুত কৰি বা ক্ৰীম প্ৰস্তুত কৰি বটল বা টেমাত ভৰাই ৰাখিব আৰু ৰাতি শোৱাৰ সময়ত মুখখন ভালদৰে পৰিষ্কাৰ কৰি নাইট ক্ৰীম হিচাপে ৰেগুলাৰ শীতকালত যদি ব্যৱহাৰ কৰে তেন্তে ছালৰ যিটো শুকান ভাৱ বা যিটো ড্ৰাইনেছৰ সমস্যা সেইটো দূৰ হোৱাৰ উপৰিও এণ্টি এজিং হিচাপেও কাম কৰিব, অৰ্থাৎ মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখিব। ক্ৰীমটো ব্যৱহাৰ কৰি চাব বা ব্যৱহাৰ কৰি আছে যদি কমেণ্ট কৰি জনাব। মুঠ ফটাৰ সমস্যাটো ঠাণ্ডা দিনত হোৱা আটাইতকৈ ডাঙৰ সমস্যা আৰু এই সমস্যাটো দূৰ কৰিবলৈ গ্লিচাৰিন আমি মেডিচিন বা ঔষধৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন উপায়েৰে গ্লিচাৰিন আমি মুঠ ফটাৰ সমস্যাত ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম সহজ উপায়টো হৈছে নাৰিকল তেলৰ লগত গ্লিচাৰিন মিহলাই মুঠত ব্যৱহাৰ কৰাটো। ৰাতি শোৱাৰ সময়ত নাৰিকল তেলৰ লগত গ্লিচাৰিন মিহলাই লাহে লাহে কিছু সময় মাছাজ কৰি দিব লাগে আৰু ৰাতি শুই থাকিব লাগে। এনেদৰে নিয়মিতভাৱে কৰিলে ফটা ওঠৰ সমস্যাটো অতি সোনকালে ভাল হয়। 2 নম্বৰ সহজ উপায়টোৰ কাৰণে আধা চামুচমান মৌজোল লওক, তাতে 3 টোপালমান গ্লিচাৰিন মিহলাই লওক আৰু সেই মিশ্ৰণটো মুঠত ৰাতি শোৱাৰ সময়ত নিয়মিতভাৱে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। 3 নম্বৰ দিহাটোৰ কাৰণে ভেচলিনৰ দৰে পেট্ৰলিয়াম জেলিৰ লগত গ্লিচাৰিন মিহলাই নাইবা বৰলিন, বৰপ্লাছ, এস্পলিন আদিৰ দৰে এণ্টিছেপ্টিক ক্ৰীমৰ লগত গ্লিচাৰিন মিহলাই ৰাতি শোৱাৰ সময়ত ওঠত নিয়মিতভাৱে ব্যৱহাৰ কৰিলেও ফটা ওঠৰ সমস্যা অতি সোনকালে ভাল হয়। 4 নম্বৰ দিহাটোৰ কাৰণে বিশুদ্ধ ঘি বা পিয়ৰ ঘি ব্যৱহাৰ কৰিব পাৰে। পিয়ৰ ঘিৰ লগত গ্লিচাৰিন মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মিতভাৱে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। 5 নম্বৰ সহজ দিহাটোৰ বাবে নেমু ৰসৰ লগত মৌজোল আৰু গ্লিচাৰিন মিহলাই ৰাতি শোৱাৰ সময়ত ওঠত নিয়মিতভাৱে ব্যৱহাৰ কৰিলেও ফটা ওঠৰ সমস্যা অতি সোনকালে ভাল হয়। গতিকে এই 5টা দিহাৰ ভিতৰত আপোনালোকৰ যিকেইটা দিহা ব্যৱহাৰ কৰি ভাল লাগে আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। গুৰুহা ফটাৰ সমস্যাটো শীতকালত দেখা দিয়া অন্য এটা ডাঙৰ সমস্যা আৰু এই সমস্যাটো কেতিয়াবা ইমানেই বাঢ়ি যায় যে ভাল ভাল ফুড ক্ৰীম বা দামী দামী ক্ৰীমেও ভাল ৰিজাল্ট দেখুৱাব নোৱাৰে। কিন্তু ঘৰতে সহজভাৱে এটা যদি ফুড ক্ৰীম প্ৰস্তুত কৰি ভৰিত নিয়মিতভাৱে লগোৱা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় আৰু এই ফুড ক্ৰীমটো মই নিজেও ব্যৱহাৰ কৰি থাকোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আৰু এই ফুড ক্ৰীমটো বনাবৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব নাৰিকল তেল বা মিঠাতেল আৰু তাৰ লগতে প্ৰয়োজন হ'ব পেট্ৰলিয়াম জেলি, এণ্টিছেপ্টিক ক্ৰীম আৰু গ্লিচাৰিনৰ। আপোনালোকৰ ভৰিৰ যিমান ফাটিছে সেইমতে আপোনালোকে ইনগ্ৰিডিয়েণ্টকেইটা বা উপকৰণকেইটাৰ পৰিমাণবোৰ নিজে ঠিক কৰি ল'ব। যদি বেছিকৈ ফাটিছে তেন্তে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, যদি কমকৈ ফাটিছে তেন্তে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে এণ্টিছেপ্টিক ক্ৰীম, পেট্ৰলিয়াম জেলি আৰু গ্লিচাৰিন একেলগে মিহলাই এটা ক্ৰীম প্ৰস্তুত কৰি টেমাত ভৰাই ৰাখিব আৰু ৰাতি শোৱাৰ সময়ত ভৰিকেইটা ব্ৰাছৰ সহায়ত বা পিমিক ষ্টনৰ সহায়ত ভালদৰে ঘঁহি ঘঁহি চাফা কৰি লৈ ধুই শুকুৱাই লোৱাৰ পিছতহে এই ক্ৰীমটো ব্যৱহাৰ কৰিব। তাৰপিছত এযোৰ মোজা পিন্ধি শুই থাকিব। নিয়মিতভাৱে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। আৰু বহুত দিহা আছে কিন্তু এইটো দিহা মই নিজেও কৰি থাকোঁ আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু গ্লিচাৰিন আমি উইণ্টাৰ ছিজনত বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ স্কিনৰ সমস্যাবোৰ কমি থাকে। আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ দৰে বেলেগ লোকো উপকৃত হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।